নাগৰিক সমাজৰ আহ্বানত সুৰ সলনি হ'ল বিৰোধী নেতাৰ। বিৰোধীৰ ঐক্যৰ প্ৰসংগত এতিয়াৰ পৰা কোনো মন্তব্য নকৰে বিৰোধী নেতাই। বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত ভূপেন কুমাৰ বৰাইও একো নকয়। আমাক ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে কৈছে যে যেতিয়ালৈকে আমি বিৰোধী ঐক্যৰ প্ৰচেষ্টাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ তেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে এই বিষয়টো সম্পৰ্কত বক্তব্য নাৰাখিলে ভাল হয়। অখিল গগৈয়েও নকৰে কোনো মন্তব্য। ৰাইজৰ দলে এই সন্দৰ্ভত কথা পাতিবৰ কাৰণে কেৱল ৰাছেল হুছেইন, আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াকে কেৱল কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত কোনোবাই কিবা বক্তব্য প্ৰদান কৰিলে কেৱল আৰু কেৱল ৰাছেল হুছেইনহে এতিয়াৰ পৰা বক্তব্য প্ৰদান কৰিব পাৰিব। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ। এতিয়া কেৱল মন্তব্য কৰিব নাগৰিক সমাজে। গতিকে এতিয়াৰ পৰা আমি এই বিৰোধীসকলক একগোট কৰাৰ যিটো কাম আৰু সেই সম্পৰ্কত দিবলগীয়া যিকোনো বক্তব্য নাগৰিক সমাজে দিব। বিৰোধীক ঐক্যবদ্ধ কৰিবৰ বাবে যোৱা শনিবাৰে ডক্টৰ হীৰেণ গোহাঁই, হৰে কৃষ্ণ ডেকা, আব্দুল মান্নান, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু অজিত কুমাৰ ভূঞাৰ উদ্যোগত নাগৰিক সমাজে সোণাপুৰৰ আতিথ্য ৰিজৰ্টত আয়োজন কৰিছিল এখন বৈঠক। কিন্তু বৈঠকত যুক্তিতৰ্কত উচ্চ বাচ্য হোৱাৰ বাবেই আধাতে ওলাই আহে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত পূৰ্বে প্ৰতাৰণা কৰাৰ অভিযোগত কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বাবেই বৈঠক ত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ পাছৰে পৰা কংগ্ৰেছে অখিল গগৈক সমালোচনাৰ লক্ষ্য কৰি লয়। একেদৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়েও কংগ্ৰেছক কৰে সমালোচনা। সোমবাৰৰ দিনটোত অসম বিধানসভাৰ চৌহদত দেখিবলৈ পোৱা গৈছিল বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে অখিল গগৈক কৰা সমালোচনা, যাৰ বাবে যেন অতিষ্ঠ হৈ পৰিল নাগৰিক সমাজ। ফলস্বৰূপে বিৰোধী দলকেইটালৈ জনালে বিশেষ আহ্বান। এতিয়াৰ পৰা আৰু আতিথ্য ৰিজৰ্টত বৈঠকত অংশ লোৱা বিৰোধী দলকেইটাৰ কোনো নেতাই বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। যেতিয়ালৈকে বিৰোধীৰ ঐক্যৰ প্ৰচেষ্টাটোৱে পূৰ্ণাংগ ৰূপ নাপায় তেতিয়ালৈকে ৰাজনৈতিক দলকেইটাক কোনো মন্তব্য নকৰিবলৈ আহ্বান জনাইছে নাগৰিক সমাজৰ নেতৃত্বই। এতিয়াৰ পৰা কেৱল বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত মন্তব্য কৰিব নাগৰিক সমাজৰ নেতৃত্বই। এই কথা মঙলবাৰে প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। আমাক ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে কৈছে যে যেতিয়ালৈকে আমি বিৰোধী ঐক্যৰ প্ৰচেষ্টাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ তেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে এই বিষয়টো সম্পৰ্কত বক্তব্য নাৰাখিলে ভাল হয়। গতিকে এতিয়াৰ পৰা আমি এই বিৰোধীসকলক একগোট কৰাৰ যিটো কাম আৰু সেই সম্পৰ্কত দিবলগীয়া যিকোনো বক্তব্য নাগৰিক সমাজে দিব। আৰু যেতিয়া নাগৰিক সমাজে এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব তেতিয়া নাগৰিক সমাজে আপোনালোকক জনাব যে ক'লৈকে আগবাঢ়িলে আৰু কিমান আগবাঢ়িলে, কেনেকৈ আগবাঢ়িলে। সেইকাৰণে আমি কংগ্ৰেছে যিটো আগতে পদক্ষেপ লৈছিলোঁ আমি সকলোকে এক কৰা, এতিয়া আমিও এটা পাৰ্টিহে, আমাকো নিমন্ত্ৰণ কৰি নিয়া হৈছে নাগৰিক সমাজৰ জৰিয়তে। সেইকাৰণে নাগৰিক সমাজৰ যিটো আহ্বান যে আমি এই বিষয়টোত ৰাজহুৱা মঞ্চত আলোচনা কৰি থাকিব নালাগে, সেইকাৰণে আপোনালোকেও বেয়া নাপাব, এই বিষয়টোত মই আৰু বেছি। আনহাতে কংগ্ৰেছৰ দৰে এতিয়াৰ পৰা বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত কোনো মন্তব্য নকৰে ৰাইজৰ দলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ দৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত নকৰে কোনো মন্তব্য। কেৱল ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনেহে বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত কৰিব মন্তব্য। বিৰোধীৰ ঐক্যৰ সন্দৰ্ভত ভুল বুজাবুজি নহ'বলৈকে দলটোৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। এই কথা জনালে দলটোৰ সভাপতি অখিল গগৈয়ে। আমাৰ বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ এটা বিবৃতি আছে। বিবৃতিটো হ'ল যে ৰাইজৰ দলৰ কোনো সদস্য বা নেতাই এতিয়াৰ পৰা বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত ৰাইজৰ দলৰ কোনো নেতাই এতিয়াৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰিব নোৱাৰিব। আমি দেখিছোঁ যে বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত আমাৰ দল আৰু বেলেগ বেলেগ দলৰ বিৰোধী দলবিলাকৰ কৰ্মী আৰু নেতাসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে যিবিলাকে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মী, নেতা আৰু শুভাকাংক্ষীক আমি অনুৰোধ জনাইছোঁ যে এতিয়াৰ পৰা এই সম্পৰ্কত কোনেও বক্তব্য প্ৰদান কৰিব নোৱাৰিব। ৰাইজৰ দলে এই সন্দৰ্ভত কথা পাতিবৰ কাৰণে কেৱল ৰাছেল হুছেইন, আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াকে কেৱল কৰ্তৃত্ব প্ৰদান কৰিছে।
গতিকে বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত কোনোবাই কিবা বক্তব্য প্ৰদান কৰিলে কেৱল আৰু কেৱল ৰাছেল হুছেইনেহে এতিয়াৰ পৰা বক্তব্য প্ৰদান কৰিব পাৰিব। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ। মই এই মুহূৰ্তত আমাৰ দলৰ সকলো কৰ্মী নেতা সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত কোনেও ছ'চিয়েল মিডিয়াতে হওক বা বাতৰি কাকতে হওক বা টিভিতে হওক কোনো ধৰণৰ কোনো বক্তব্য প্ৰদান কৰিব নোৱাৰিব। অকল বিৰোধী ঐক্য মঞ্চ হ'ব লাগে বুলি কোৱাৰ বাহিৰে আন কোনো ধৰণৰ বিতৰ্কিত বক্তব্য কোনেও প্ৰকাশ কৰিব নোৱাৰিব। নাগৰিক সমাজৰ আহ্বানৰ প্ৰতি কংগ্ৰেছ আৰু ৰাইজৰ দলে সঁহাৰি দিয়াৰ পাছত বিৰোধীৰ ঐক্য গঠনৰ চেষ্টা কিমান দূৰ ফলপ্ৰসূ হয় সেয়াও হ'ব চাবলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।